নমস্কাৰ। তোমাৰ নিজৰ আপোন মানুহ। পইণ্ট: প্ৰথমতে তোমাৰ নিজৰ আপোন মানুহ হ'ল মৰমৰ মা আৰু দেউতা। মা আৰু দেউতাই তোমাক নিস্বাৰ্থভাৱে মৰম কৰে। মা আৰু দেউতাই যদি কিবা কামত ওলাই যায় তেতিয়া পইচা নাথাকিব পাৰে, কিন্তু নিজৰ কথা নাভাবি তুমি ভালপোৱা বস্তুবোৰ আনিবলৈ চেষ্টা কৰে। তুমি যদি মা আৰু দেউতাক নজনোৱাকৈ ফুৰিবলৈ যোৱা তেতিয়া চিন্তা কৰা মানুহ দুজনেই হ'ল মা আৰু দেউতা। তোমাৰ মা আৰু দেউতাই দুখত সাহস হৈ থাকে আৰু সুখী হোৱা দেখা পালে বহু বেছি আনন্দিত লাভ কৰে। তুমি যদি বেয়া কাম কৰা কেতিয়াবা তোমাক মাৰিব আৰু মৰিবলৈও ক'ব পাৰে, কিন্তু কোনোদিনে তোমাৰ মা আৰু দেউতাই অন্তৰৰ পৰা নামাৰে বা নকয়। তোমাক মা আৰু দেউতাই বেয়া বস্তু আৰু বেয়া মানুহৰ পৰাই বহুত বেছি দূৰত ৰাখিবলৈ চেষ্টা কৰে। তোমাক মা আৰু দেউতাই সদায় ভাল কথা শিকায়, সেইবোৰ হ'ল: ১ নম্বৰ, তোমাক সন্মান কৰিবলৈ শিকায়। ২ নম্বৰ, ভগৱানৰ প্ৰতি বিশ্বাস ৰাখিবলৈ শিকায়, হৰ হৰ মহাদেৱ। ৩ নম্বৰ, তোমাক আনৰ সহায় কৰিবলৈ শিকায়। তোমাক বেয়া বস্তু নাখাবলৈ শিকায়। ৫ নম্বৰ, তোমাক বেয়া মানুহৰ পৰাই দূৰত ৰাখিবলৈ শিকায়। তোমাক আনৰ দুখত দুখী হোৱা আৰু আনৰ সুখত সুখী হোৱাটো শিকায়। ৭ নম্বৰ, ভাল কাম কৰিলে ভৱিষ্যতে উন্নতি হয় বুলি শিকায়। ৮ নম্বৰ, তুমি যেতিয়া ভুল কাম কৰিবা তেতিয়া তুমি ক্ষমা খুজি আহিবা, আৰু যদি তুমি ভুল কাম নাই কৰা তেতিয়া তুমি তেওঁক ভুল হোৱা নাই বুলি প্ৰমাণ কৰি আহিবলৈ শিকায়। ৯ নম্বৰ, তোমাক যদি কোনোবাই গুৰুত্ব নিদিয়ে, তুমি নিজে গুৰুত্ব লৈ থকা তেতিয়া তোমাৰ নিজৰ আত্মসন্মানে নোহোৱা হৈ যায়। তুমি এনেকুৱা কাম কৰি দিব লাগিব যিটো কাম কৰিছা সেই কামটো তেওঁলোকে তোমাক নিজে আহি গুৰুত্ব দিবলৈ বাধ্য কৰিবলৈ শিকায়। ১০ নম্বৰ, তুমি যদি